Hey guys, good morning and welcome back to my YouTube channel. আকৌ এবাৰ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনালো। দেখিব পাৰে কিছু দিনৰ আগত যেটো ঘটি গ'ল সকলো সাগে মই ভাবো এই সমস্যাৰ সন্মুখীন হৈছে সাগে। যেটো কেতিয়াবা নভবা আৰু অনুভৱ নকৰা তেনেকৈ কিছুমান সমস্যাবোৰ সন্মুখীন হ'ব লগা হয়। যেটো আমি সৰুৰ পৰা যেটো ডাঙৰ দীঘল হৈছো আজিলৈ মই তেনেকৈ দৃশ্য তেনেকৈ সমস্যাবোৰ আমাৰ গাঁৱত হ'ব বুলি মোৰ ভবাই নাছিলো আৰু ভৱিষ্যতো হ'ব বুলি মোৰ একেবাৰে মনতে আহা নাছিল। কিন্তু যেহেতু হৈ গ'ল যেহেতু কিছু দিনৰ আগত তাতে তো মোৰ যেহেতু আপোনালোকে সকলো জানে যেহেতু পানৰ ব্যৱসায় কৰি থাকো তো পাহাৰৰ পৰা যেহেতু পান চিঙি আনো আৰু বিক্ৰী কৰিবলৈ লৈ যাওঁ তাতে মই যেহেতু বাইক সাইকেল যেহেতু আছিল তাকে মই লৈ যাওঁ পাহাৰলৈ আৰু আনিবলৈ মই তাকে মই ব্যৱহাৰ কৰো। অনা নিয়াত কিবা কিনি বস্তুবোৰ কঢ়িয়াত আৰু সকলোবোৰ অহা যোৱাটো এই পুৰণা বাইকৰে মই ব্যৱহাৰ কৰা হৈছিল। যেহেতু এই বৰষুণত যেহেতু ধাৰাসাৰে বৰষুণ দিলে এক দিন এক ৰাতিতে তেনেকৈ সকলোবোৰ গাঁওবোৰ ধ্বংস কৰি দিলে। তো তাতে মোৰ বাইকখন পানী উটুঙাই লৈ গ'ল। তাকে মই বিচাৰি যাবলৈ মই যেহেতু ৰাতিপুৱাই মই ওলাই আহিলো দেখিব পাৰে গাইস এইখিনি জায়গা যেহেতু মই খাৰা হৈ আছো এইখিনি জায়গাত গোটেই পানীৰে ভৰি আছিল। যোৱা কালি তো মই পাঁচদিনাখনে মই গৈছিলো এই ভিডিঅ' বনোৱা আগদিনাখন মই গৈছিলো পান ছিঙিবলৈ। দেখিব পাৰে এইবোৰ ৰাস্তা চাওকচোন গাইস আৰু ইফালে দলংবোৰ আছিলে ব্ৰিজ এটা বাহৰে বনাই থৈ দিছিল তাতে উটুঙাই লৈ গ'ল। তাকে মই তলেদি লৈ আনিছিলো মই বহুত তেনেকৈ নবুজাকৈ তাৰমানে সোনকালেকৈ মই সিদ্ধান্তটো লোৱা হ'ল। তো তাড়াতাড়িকৈ যেটো ডিসিশনবোৰ লোৱা হয় তাত বহুত ভুল ধাৰণা হয়। তো হেৱে অলপ ভাবি চিন্তি কামবোৰ খোজ দিব ভাল হয় আৰু ঠিক আছে গাইস। তো যেহেতু মই ভুল কৰিলো তাকে মোৰ বাইকৰ কোনো আশা নাছিল তথাপিও মই গলো। দেউতাই কৈ আছিল যোৱা বিচাৰি যোৱা তথাপিও এপাক যাই আহা বুলি কৈ আছিল। তো হেৱে গলো তথাপিও মই নেপামে বুলি ভাবিছিলো কাৰণ পানী বহুত যোৱা কালি বহুত ধাৰ আছিল বহুত ডাঙৰ পানী আছিল। তো হেৱে তথাপিও মই পাই গলো চাওকচোন ঈশ্বৰৰ আশীৰ্বাদত বহুত ভাল লাগিলে। মই ঈশ্বৰক প্ৰশংসা নকৰাকৈ বহুত থাকিবই নোৱাৰিলো। পোৱাৰ লগে লগে মই হালেলুয়া বুলি ক'লো ঠিক আছে গাইস। আৰু দেখিব পাৰে ধুনীয়াকৈ লগৰসকলে ল'বলৈ গ'লে ধুনীয়াকৈ লৈ আনিলো গাইস ঠিক আছে। কাৰণ বহুত বেয়া লাগি আছিল কাৰণ ৰাতিটো বেয়া লাগি আছিল কাৰণ যেহেতু বহুত লং টাইমৰ পৰা বহুত হেল্প কৰি আহিছে এই বাইকৰ যোগেদি পাহাৰে দুহৰে কিবা কিনি লৈ আনা কঢ়িয়াবলৈ বা পাহাৰত যাবলৈ বহুত সাপোৰ্ট কৰিছিল এই বাইকৰ যোগেদি আৰু পালো ফাইনালি আৰু ধুনীয়াকৈ বনাইছো এই পাৰ্টৰ কাৰণে আপোনালোকে আৰু নেক্সট পাৰ্টৰ কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিব গাইস। থ্যাংক ইউ।